আজি আমাৰ অনুষ্ঠানটোৰ অতিথি পিতৃ আৰু কন্যা। আপুনি আচলতে খুব সৌভাগ্যশালী যে আপুনি এনেকুৱা এগৰাকী পিতৃ পাইছে যি আপোনাক আঙুলিত ধৰি আগবঢ়াই লৈ গৈছে। আপোনাৰ পিতৃৰ দৰে এগৰাকী গুৰু যেতিয়া পাব, আৰম্ভণিৰ পৰাই আপোনাৰ প্ৰথম খোজৰ পৰাই যিহেতু আপোনাক একেবাৰে সম্পূৰ্ণ নিৰীক্ষণত ৰাখিছে, নহয় জানো? महफिल में बार बार किसी पर नजर गई। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান কিন্তু তুলনামূলকভাৱে বহুত কম অসমত। কি কাৰণে কম বুলি ভাবে আপুনি? মানে আজিকালি লক্ষ্য কৰা হয় যে শাস্ত্ৰীয় সংগীতটো অলপ আমনি পোৱা নিচিনা, মানে শাস্ত্ৰীয় সংগীতটোৱে কিনো গাই আছে, একো হেৰিটা ইমান লাহে লাহে গাইছে। ৰে মা পানি নি পা ৰে মা ৰে যাওঁ কি নজৰ মে কোই তো। মোৰ আপুনি এনে এটা দিন নোলাব যিদিনাখন মই এঘণ্টা ৰেৱাজ কৰা নাই। ৰামে জয় ৰঘুৰনন্দন। ডায়েৰী লিখাটো আমি সৰুৰ পৰা দেখি আহিছোঁ, আৰু ডায়েৰী আমাৰ এনেকুৱা মানে পাহাৰ হৈ গৈছে ডায়েৰী। এয়া নিৰ্মলা নদীৰ ঘাট। এদিন যদি মানুহে সংগীত চৰ্চা নকৰে, পিছদিনাখনেই তাৰ এফেক্টটো ওলাই যায়। आपकी बात याद